পাঠৰ মাজলৈ আগবঢ়াৰ আগতে আমি সবে আমাৰ সবৰ ফালৰ পৰা দুআষাৰমান কথা প্ৰকাশ কৰিবলৈ বিচাৰিছো। প্ৰথমটো কথা হৈছে যে আমি সবে এই অনুষ্ঠান ভাগলৈ অহাৰ উদ্দেশ্য এটাই, সেইটো হৈছে যে এই অনুষ্ঠানটিৰ পৰা যাতে আৰু শিশু এই ধৰ্ম মাৰ্গলৈ যে আহে বা আৰু শিশুক যাতে এই ধৰ্ম মাৰ্গত আকৃষ্ট কৰিব পাৰো, সেইটো আমাৰ সবৰ এটা উদ্দেশ্য। আৰু আজি আমি সবে দেখিছো আমাৰ সবৰ আগত তিনিজনকৈ শিশু বহি আছে। আজি ধুতি পিন্ধি পাঞ্জাবী পিন্ধি সঁচাকৈ ভাল লাগিছে। আৰু এই সুযোগতে মই এই তিনিজন বাপুলৈ মই সেৱা নিবেদন কৰিছো। লগতে আমি সবে এই মহাভাগৱত শাস্ত্ৰ ভাগ চৰ্চা কৰা ঠিক বেছি দিন হোৱা নাই, সেইবাবে আমি সবেও এতিয়া সৰ্বজ্ঞাত বা সৰ্বপণ্ডিত এতিয়াও হ'বলৈ বহু বাকী আছে। আৰু আমাৰ সবৰ আগত আমাৰ শ্ৰদ্ধাৰ সন্মানীয় গগৈ বাপজনে সুন্দৰভাৱে আপোনাক সবক প্ৰকাশ কৰি গৈছে মহাভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধৰ কথা। এতেকে তেখেতে আমাৰ গুৰু সুন্দৰভাৱে তেখেতে ব্যাখ্যা কৰিয়ে গৈছে। আৰু তেখেতৰ আগত আমি সময়ত কিনো ব্যাখ্যা কৰিম, আমাৰতো যোগ্যতাই নাই। তথাপিও আমি সবে যিকণ পাৰোঁ যিখিনি ক'বলৈ চেষ্টা কৰিম আমি নৱপ্ৰজন্ম সকলৰ বাবে, তাকে যাতে আপোনাক সবে শ্ৰদ্ধাৰে যাতে শ্ৰৱণ কৰে, সেয়াই মই জয়ে জয়তে আপোনাক সবলৈ অনুৰোধ জনাইছো। কৃষ্ণ। এতিয়া হে মোৰ শিশুসকল, এতিয়া আমাৰ চলি আছে ৪বিংশ অধ্যায় লেচাৰি স্বৰূপ জ্ঞান কথন। এতিয়া ভগৱন্ত স্বৰূপটো কেনেকুৱা সেই কথা এই অধ্যায়টিত বৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। কেনেদৰে আমি সবে ক'বলৈ গ'লে কৈছে যে জগতৰ নাথ মহাহৰি চিন্তি বেক তাক যত্ন কৰি প্ৰসন্ন বদন প্ৰফুল্ল যেন কমল। বৰ সুন্দৰভাৱে কৈছে যে জগতৰ অধিপতি হৈছে ঈশ্বৰ কৃষ্ণ। আমি সবলে উদাহৰণস্বৰূপে এই অনুষ্ঠান ভাগৰ এজন সভাপতিও আছে, আৰু সেইজন সভাপতিয়ে সমস্তকে কয় যে তোমালোকে এইটো কাম কৰা, তোমালোকে এইটো কাম কৰা। তেনেদৰে সভাপতিয়ে সমস্তকে দায়িত্ব প্ৰদান কৰে। ঠিক সেইদৰে এই অনুষ্ঠান ভাগৰ সভাপতিও যিদৰে আছে, ঠিক সেইদৰে এই জীৱ জগতখনৰ বা এই বিশ্ব ব্ৰহ্মাণ্ডৰখনৰ একমাত্ৰ সভাপতিয়ে হৈছে ঈশ্বৰ কৃষ্ণ। আৰু সেই ঈশ্বৰ কৃষ্ণৰ আজ্ঞা শিৰত লৈ ব্ৰহ্মা হৰি হৰে আজ্ঞা ভগৱন্ত পালন কৰে। ঠিক সেইদৰে ব্ৰহ্মাই জীৱ সৃষ্টি কৰিছে, শিৱই সংহাৰ কৰিছে, বিষ্ণুৱে পালন কৰিছে, একমাত্ৰ ঈশ্বৰ কৃষ্ণ আজ্ঞাতেই পালন কৰিছে। কিন্তু তেওঁলোক এটা এটা অংশ হয় ভগৱন্ত। ঠিক সেইদৰে ইয়াত প্ৰকাশ কৰিছে যে সেইজন ঈশ্বৰ কৃষ্ণক যিটো স্বৰূপ, সেই স্বৰূপটো আপোনালোকে অতি যত্ন কৰি হৃদয়ত স্থান দিয়ক। কাৰণ আপোনাক সবে যেতিয়া ঈশ্বৰ কৃষ্ণ এই হৃদয়ত স্থান দিব, আপোনাক বৰ সুন্দৰভাৱে এফাকি পদত কৈছে, আমাৰ গুৰুজনে বৰ সুন্দৰভাৱে এফাকি পদ লিখিছে। কৃষ্ণ সেই ফাকি পদত বৰ সুন্দৰভাৱে কৈছে যে
যিজন ব্যক্তিয়ে ঈশ্বৰ কৃষ্ণক হৃদয়ত স্থান দিব পাৰে বা তেখেতৰ চৰণ যুগল যি চিন্তা কৰিব পাৰে সেইজনৰ দৰে বোলে মহামহন্ত বোলে এই জগতত কোনো নাই। আৰু তেখেতক সুন্দৰভাৱে চিন্তা কৰিবলৈ আমাক সবক কুন্তীয়েও সেই কথা কৈছে। এটা শ্লোক বৰ সুন্দৰভাৱে কুন্তীয়ে ঈশ্বৰ কৃষ্ণক কৈছিলে, প্ৰাৰ্থনা কৰিছে সেই শ্লোকৰ দ্বাৰা। এই শ্লোকটো আমাৰ ভকতবৃন্দসকলে জানে, আমি সবে বাৰু কোৱাৰ কোনো প্ৰয়োজন নাই। তথাপিও আমি সবে নৱপ্ৰজন্ম সকলৰ কাৰণে সেই শ্লোক ফাঁকি মাতি দিওঁ। কৃষ্ণ শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায়শ্চ নন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঘ্রবে। वसुदेव सर्वं वसुदेव सुतं कृष्णं कंस सानुरवदं दैवकी हृदयानंदं कृष्णं वंदे जगद्गुरुं। এই শ্লোক ফাঁকিতে কৈছে যে ঈশ্বৰ কৃষ্ণৰ যেতিয়া সেই ফাঁকি শ্লোকৰ দ্বাৰা কুন্তীয়ে ঈশ্বৰ কৃষ্ণক প্ৰাৰ্থনা জনাইছিল যে হে প্ৰভু, তুমিয়ে জগতৰ অধিপতি, তুমিয়ে বসুদেৱ দৈৱকীৰ পুত্ৰ স্বৰূপ ঈশ্বৰ কৃষ্ণ। সেইবুলি যেতিয়া প্ৰাৰ্থনা কৰিছে কুন্তীয়ে, তেতিয়া ঈশ্বৰ কৃষ্ণই কুন্তীক কৈছিলে, হে কুন্তী, দৰ্শন দিছে, কৈছে হে কুন্তী, তোমাক কি বৰ লাগে কোৱা। তেতিয়া কুন্তীয়ে কৈছে, প্ৰভু আপুনি যে মোক দৰ্শন দিলে সেইটোৱে মোৰ বাবে ডাঙৰ বৰ, তাতকৈ মোৰ আকৌ বৰ নালাগে প্ৰভু। কিন্তু ঈশ্বৰ কৃষ্ণই কৈছে না, তুমি যেতিয়া মোক দৰ্শন পালা এতেকে, তেনেহলে মোৰ পৰা বৰ ল'বই লাগিব, কাৰণ মোৰ দৰ্শন কেতিয়াও ব্যৰ্থে নাযায়। এতেকে তুমি কি বৰ লাগে কোৱা। তেতিয়া কুন্তীয়ে দুটা বৰ বিচাৰিছে। প্ৰথম বৰটো হৈছে, হে প্ৰভু, যেতিয়া মানুহৰ দুখ হয় তেতিয়া তোমাক প্ৰত্যেক ক্ষণতে মনত পৰে, মানুহৰ মনুষ্যৰ মনত পৰে। কিন্তু যেতিয়া সুখ আহে তেতিয়া তোমাক পাহৰি যায় কিছু লোকে। সেইকাৰণে তুমি মোক এই জীৱন্ত অৱস্থাত অনবৰত তুমি মোক দুখী প্ৰদান কৰা, যাতে তোমাক মই যাতে সদায় স্মৰণ কৰিব পাৰো, যাতে সদায় মনত পৰি থাকে, তাৰ তুমি কৃপা কৰিবা। দ্বিতীয়টো বৰ কি বিচাৰিলে, হে প্ৰভু, যাতে যিমানে দুখ নহওক কিয়, যিমানে দুখ নিদিয়া কিয়, যাতে তোমাৰ চৰণ যুগল যাতে কেতিয়াও পাহৰিব নোৱাৰো, তাৰো কৃপা কৰিবা, যাতে ভাগি নাযাওঁ দুখত, তাৰ কৃপা কৰিবা। এই দুটা বৰ বিচাৰিছে কিন্তু, আৰু এনে বৰ আজিলৈকে কোনো বিচৰা নাই। কিন্তু মন কৰিবলগীয়া কথা, কুন্তীয়ে যি দুটা বৰ বিচাৰিছে এনে বৰ কোনো বিচৰা নাই আৰু কোনো নিবিচাৰেও। কাৰণ কোনে বিচাৰে যে মোৰ জীৱনে কেৱল দুখেই হওক, নিবিচাৰে। বিপৰীতে কব, মোৰ জীৱনত যাতে সুখে যাতে সদায় দেখা কৰে, তাৰ প্ৰভু কৃপা কৰিবা। কিন্তু দুখ আজি যুগত মানুহে কোনো নিবিচাৰে। কিন্তু কুন্তী ইমানে ভকত আছিল ঈশ্বৰ কৃষ্ণৰ, তেখেতে সুখৰ বিপৰীতে ঈশ্বৰ কৃষ্ণক দুখ বিচাৰিছে। চাওক তেনেহলে এতিয়া বাৰু আমাৰ জীৱনটো দুখ নালাগে, কিন্তু কুন্তীৰ পৰা আমি এষাৰ কথা জানিব পাৰো যে যিমানে দুখ নহওক কিয়, যিমানে সুখ নহওক কিয়,
একমাত্ৰ ঈশ্বৰ কৃষ্ণ কেতিয়াও পাহৰিব নালাগে সুখ হ'লে যে পাহৰি যাব লাগে দুখ হ'লে যে মনত পেলাব লাগে সেইটো নহয় আপুনি দুখতো ঈশ্বৰ কৃষ্ণ মনত পেলাওক সুখতো মনত পেলাওক যদি আপুনি সুখত ভগৱন্তক স্মৰণ কৰে তেনেহলে আপুনি আৰু সুখ প্ৰাপ্তি হ'ব পাৰিব কিন্তু যদি ঈশ্বৰ কৃষ্ণ ভজনা নকৰে তেনেহলে সেইখিনি সুখতে আপুনি সীমাবদ্ধ হৈ থাকিব লাগিব সেইখিনি সুখতে আপুনি সীমাবদ্ধ হৈ থাকিব লাগিব সেই কাৰণে হে মোৰ নৱপ্ৰজন্মসকল সেই কাৰণে ঈশ্বৰ কৃষ্ণ আমাক তিনিটা সুখ তিনি প্ৰকাৰত বিভক্ত কৰিছে ভাগ কৰিছে নহয়নে প্ৰভু সুখক তিনিটা ভাগত ভাগ কৰা হৈছে কিন্তু মনত ৰাখিব কথাষাৰ প্ৰথম সুখ হৈছে দৈবিক সুখ প্ৰথম সুখ হৈছে দৈবিক সুখ দ্বিতীয়তে মানসিক সুখ আৰু তৃতীয়তে আধ্যাত্মিক সুখ তিনিটা সুখ কিন্তু বেলেগ বেলেগ এতিয়া চাওক এই তিনিটা সুখ কওঁতে আপোনালোকে বুজিব পাৰিছে যে কোনটো কেনেধৰণৰ সুখ হ'ব মানুহৰ জীৱনত এইকেইটা সুখেই থাকে দৈবিক সুখ মানে হৈছে এই দেহটোৰ সুখ আপুনি কোনো এটা ভাল পোৱা বস্তু আপুনি লৈছে কিনিছে খাইছে সেইটো আপোনাৰ দৈবিক সুখ আপোনাৰ দেহৰ সুখ দেহে কৰি যিটো আনন্দ পায় সেইটো হৈছে দৈবিক সুখ তাৰ পাছত মানসিক সুখ মানে বুজি পাইছে যিটো মনৰ পৰা পোৱা সুখ যিটো মনৰ পৰা পাইছে আপুনি কাৰোবাৰ লগত কথা পাতি ভাল পাইছে কাৰোবাৰ কথা শুনি আপুনি ভাল পাইছে কাৰোবাৰ গান শুনি সংগীত শুনি আপুনি ভাল পাইছে এইটো মানসিক সুখ সেইটো আপুনি মনৰ পৰা পোৱা সুখ তাৰ পাছতে আহে আধ্যাত্মিক সুখ কিন্তু এইটো সাধাৰণ সুখ নহয় কিন্তু এইটো তত্ত্বগধুৰ সুখ এই সুখটো আপুনি কোনো বজাৰত কোনো কিনিবলৈ পোৱা সুখ নহয় এইটো সুখ এই সুখটো একমাত্ৰ আপুনি ঈশ্বৰ কৃষ্ণৰ সংগতে পাব অৰ্থাৎ ভকতৰ সংগতহে এই সুখটো আপুনি বিচাৰি পাব চাব পাৰে ঈশ্বৰ কৃষ্ণৰ নাম ললে আপুনি যিমান সুখ পাব ঈশ্বৰ কৃষ্ণৰ গুণ গালে ঈশ্বৰ কৃষ্ণৰ নাম গালে আপুনি যিমান সুখ পাব অন্যত কিন্তু সেই সুখ আপুনি বিচাৰি নাপায় এতেকে সেইটোক আধ্যাত্মিক সুখ বুলি কোৱা হয় আৰু এই তিনিও সুখতে আমি জীৱন যাপন কৰি থাকো কিন্তু আৰু এই তিনিটা সুখৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সুখক গণ্য কৰা হৈছে আধ্যাত্মিক সুখ সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছে সুখটোক এই ফাকি কথা আপোনাক আমি সবে প্ৰকাশ কৰিলো সুখৰ কথা কাৰণ মানুহৰ জীৱনত সদায় সুখ থাকে সুখটো সদায় নাথাকে আপুনি যেতিয়া সুখ পাব এদিনটো দুখ পাবই লাগিব আপুনি দুখৰো সেই তিনিটাই সুখ দুখৰো সেই তিনিটাই ভাগ সেই কাৰণে আমাক সবক ইয়াত কৈছে যে যিজন ব্যক্তিয়ে ঈশ্বৰ কৃষ্ণক হৃদয়ত স্মৰণ কৰিব পাৰে সেইজন ব্যক্তি যিটো সুখ পাব সেইটো সুখক আধ্যাত্মিক সুখ বুলি কোৱা হৈছে তাৰ পাছত কৈছে অৰুণ নয়ন প্ৰকাশ হয় পদ্ম কুসুমৰ গৰ্ভ নয় শ্যামল শৰীৰ যেন নীল উত্তপল শংখ চক্ৰ গদা পদ্মধৰ গাৱে পীত বস্ত্ৰ ৰুচিকৰ কণ্ঠত কৌস্তুভ প্ৰভাতৰ সূৰ্য সম ঈশ্বৰ কৃষ্ণই বোলে কেনেধৰণৰ ৰূপ ধাৰণ কৰে চাৰি হাতে চাৰি অস্ত্ৰ গ্ৰহণ কৰে প্ৰথম কথা চাৰি হাতে চাৰি অস্ত্ৰ ধৰে গাত পীত বস্ত্ৰ আৰু কণ্ঠত কৌস্তুভমণি ধাৰণ কৰে আৰু ধাৰণ
কৰাৰ পাছত ভগৱন্তক বোলে কোটি কোটি সূৰ্যৰ সম যেন দেখা যায় বুলি প্ৰকাশ কৰিছে। তাৰ পাছত কৈছে মকৰ কুণ্ডল কৰ্ণে জলে শ্ৰী বৎস প্ৰকাশে বক্ষস্থলে মাথে মণিময় কীৰ্তি যে মনোৰম। এতিয়া ভগৱন্ত মকৰ কুণ্ডল ক'ত ধাৰণ কৰে? কৰ্ণত অৰ্থাৎ কাণত, আৰু শ্ৰী বৎস পান্তি হৃদয়ত। আৰু ভগৱন্তৰ যিটো মণিময় মালা বা মণিময় যিটো মুকুট ভগৱন্তই ধাৰণ কৰে বৰ মনোহৰ বুলি প্ৰকাশ কৰিছে। সেইকাৰণে শ্ৰদ্ধাৰ সন্মানীয় প্ৰয়াত বৈকুণ্ঠীয় ৰামেশ্বৰ পাঠক দেৱে বৰ সুন্দৰভাৱে কামৰূপীয় লোকগীতত প্ৰকাশ কৰিছে। আমি সবে অকণমান কীৰ্তন কৰি দিছো। কৃষ্ণ এ হৰিয়ে শিৰত কীৰ্তি তোমাৰ ভ্ৰময়ন চাৰে মোৰ হৰি হৰি ভ্ৰময়ন চাৰে ৰত্ননুপুৰ তোমাৰ চিকিমিকি কৰে কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি গলে গজমতি তোমাৰ আধা ফুটা হাসি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। বৰ সুন্দৰভাৱে পাঠক দেৱে প্ৰকাশ কৰিছে। এই গোটেই গীতটোত এই লোকগীতটোত সম্পূৰ্ণভাৱে ঈশ্বৰ কৃষ্ণক বৰ্ণনা কৰা হৈছে। গোটেই গীতটিত ঈশ্বৰ কৃষ্ণ বৰ্ণনা কৰা হৈছে। আমি সবে প্ৰাসংগিক সেই গীতটি আমি আনিছো বাৰু, আপোনাক সবে দায় দুখ নধৰিব। তাৰ পাছতে আমাক সবক বৰ সুন্দৰভাৱে ঈশ্বৰ কৃষ্ণৰ বৰ্ণনা হৃদয়ত স্থান দিবলৈ আমাক সবক প্ৰতি পদে পদে প্ৰকাশ কৰিছে। বাৰু যা হওক, আমাৰ পিছৰ পদত বৰ সুন্দৰভাৱে ঈশ্বৰ কৃষ্ণৰ বৰ্ণনা প্ৰকাশ কৰিছে বা কৰিব। আৰু আমাৰ খবৰ ইয়াৰ পাছৰ অধ্যায় এটা বৰ তত্ত্বগধুৰ অধ্যায় আছে, কিন্তু যিটো কোৱা নেকি ভক্তিযোগ বুলি কোৱা হয়। বৰ সুন্দৰ অধ্যায়। সেই অধ্যায়টো আমি সবে পাবও পাৰোঁ নাপাবও পাৰোঁ। যদি পাওঁ আপোনাক সবক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম, কাৰণ এই অধ্যায়টিত বৰ সুন্দৰভাৱে কিছু কথা প্ৰকাশ কৰিছে যিটো আমি জানিবলগীয়া কথা। বাৰু যা হওক, আমি সবে এতিয়া পদবন্ধে আগবাঢ়িছো। কৃষ্ণ হনু বহি সুতি থাকা হৰি হনু বেৰাৱন্ত লীলা কৰি হেনয় ভাৱনা আৱে মনে সমস্তে চিন্তিয়া এহি নয় পাছে কুৱে কু অংগ চিন্তিবে হৃদিত কৰি সুন্দৰভাৱে প্ৰকাশ কৰিছে যে ঈশ্বৰ কৃষ্ণ বোলে
অমূল্য কিৰীটি ৰত্নৰ যিটো হাৰ বুলি কোৱা হয় সেইটো বোলে গলত পৰিধান কৰে লগতে ৰত্নৰ মেখলাও বোলে পৰিধান কৰে ৰত্নৰ মেখলা পৰিধান কৰে আৰু কৈছে সমস্তে লোকৰ মহেশ্বৰ দেখি বাক ৰুচি কৰ মন নয়নৰ হৰিষ কৰা বৰ্ধন ইয়াত কৈছে যে আপুনি যদি নিজে যদি ভাল হয় আপুনি আনকো ভাল দেখিব নিজে যদি ঈশ্বৰ কৃষ্ণক শ্ৰদ্ধা কৰে তেনেহলে আপুনি ঈশ্বৰ কৃষ্ণকে দেখিব কাৰণ ভকত মানে হৈছে ভগৱন্ত ভকত মানে হৈছে ভগৱন্ত ইয়াত এষাৰ কথা আমাৰ প্ৰকাশ হ'ব ইয়াত যে কোৱা হ'ল যে আপুনি যদি ভাল হয় আনজনো যে ভাল হ'ব তাৰ গেৰাণ্টিটো কি আছে তাৰ উদাহৰণস্বৰূপে চতুৰ্থ স্কন্ধত শিৱ যেতিয়া সতীক বিবাহ কৰিবলৈ গৈছিলে দক্ষ প্ৰজাপতিৰ পত্নী অৰ্থাৎ সতীৰ মাতৃয়ে যেতিয়া শিৱক আদৰিবলৈ গৈছিলে যেতিয়া শিৱক দেখিছিলে দেখাৰ পাছত তেওঁতো আচৰিত হৈ গ'ল দক্ষৰ মাতৃ আচৰিত হৈ গ'ল দক্ষৰ পত্নী আৰু সতীৰ মাতৃ আচৰিত হৈ গ'ল যে এনে এজন ভয়ংকৰ মানুহ গাত ভস্ম ধূলি খানি থকা গলত সৰ্প হে প্ৰভু এইজন বাৰু এজন অঘৰীজনলৈ মোৰ মৰমৰ সতীকনো মই বাৰু বিবাহ দিম নে সেই বুলি মাথা ঘূৰাই পৰি থাকিলে তাৰ পাছতে যেতিয়া শুনিছে সতীয়ে যে মোৰ ইতিমধ্যে মোৰ স্বামী আহি পাইছে স্বামী যেতিয়া আহি পাইছে গ'ল চাবলৈ যেতিয়া চাই শিৱক দেখিলে সতীটো আচৰিত হৈ গ'ল ইমান এজন সৰ্বাংগ সুন্দৰ স্বামী মই পাইছো মোৰ কিমান সৌভাগ্য চকুজুৰি কমলৰ দৰে হাত দুখন কমলৰ দৰে সৰ্বাংগ সুন্দৰ দেহ আপোনালোকে এষাৰ কথা মনত ৰাখিব নৱপ্ৰজন্মসকল শিৱৰ যিটো দেহ সেই দেহটো বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত দ্বিতীয় নম্বৰ সৰ্বাংগ সুন্দৰ দেহৰ ভিতৰত পৰিগণিত কৰা হৈছে দ্বিতীয় নং দেহ কোৱা হৈছে কিন্তু সুন্দৰ ভিতৰত সেইকাৰণে সতীয়ে দেখাৰ লগে লগে তেনেধৰণৰ আচৰণ কৰিছে যিমান সৰ্বাংগ সুন্দৰ মোৰ স্বামী এতিয়া চাওক এইটো এটা ভাবিব লাগিব যে সতীয়ে বাৰু বেলেগ স্বামীক দেখিলে সতীৰ মাকে বাৰু বেলেগ ব্যক্তিক দেখিলে নেকি নাইতো শিৱকে দেখিছে একেজন ব্যক্তিকেতো দেখিছে দুইজনে কিন্তু দুইজনে বাৰু বেলেগ বেলেগকৈ কেলে দেখিছে তেখেতৰ মনোভাৱৰ লগত কথা কিন্তু মনোভাৱ সতীয়ে যিদৰে মনত পুহি ৰাখিছিলে স্বামীৰ যিটো চৰিত্ৰ স্বামীৰ যিটো বিৱৰণ যিটো তেখেতে পুহি ৰাখিছিলে হৃদয়ত যে মোৰ স্বামী এনেকুৱা হ'ব মোৰ স্বামী সৰ্বাংগ সুন্দৰ হ'ব চোৱাৰ লগে লগে তাতোতকৈ অধিক সৰ্বাংগ সুন্দৰ মোৰ স্বামী চাওক তেনেহ'লে সদায় মানুহৰ মনোভাৱৰ লগত মানুহৰ দেখাটোক তুলনা কৰা হৈছে আপুনি যি ভাবি মোক দেখে মই তেনেকুৱাই কিন্তু আপুনি যদি পাঠাচাৰ্য বুলি মোক দেখে তেনেহ'লে মই পাঠক যদি ব্যাখ্যাকাৰ বুলি দেখে ব্যাখ্যাকাৰ যদি পুত্ৰস্বৰূপ বুলি ভাবে মই আপোনাৰ সন্তান সেইকাৰণে প্ৰতিটো মনোভাৱৰ লগত মানুহে দেখে সেইকাৰণে ইয়াত কৈছে যে আপুনি যদি সকলোকে যদি ঈশ্বৰ কৃষ্ণ বুলি জ্ঞান কৰে তেনেহ'লে সকলোৱে আপুনি ঈশ্বৰ কৃষ্ণই দেখিব ঈশ্বৰ কৃষ্ণই দেখিব সেইজনো ঈশ্বৰ কৃষ্ণ সেইজনো ঈশ্বৰ কৃষ্ণ
তাৰ পাছত কৈছে যে ঈশ্বৰ কৃষ্ণৰ বৰ্ণনা কৰিবলৈ কেতিয়াও শেষ নহয়। ইমানেই এজন মহামহন্ত ঈশ্বৰ কৃষ্ণ মহিমা কয়, লীলা কয়, কেতিয়াও বোলে শেষ নহয়। আৰু এষাৰ কথা ক'লে যে ভগৱন্তৰ বোলে সমস্ত আছে, ভগৱন্তৰ সমস্ত আছে, আমি ভগৱন্তক একো দি সন্তুষ্টি প্ৰদান কৰিব নোৱাৰোঁ। মনত ৰাখিব কথাষাৰ দেই মোৰ সমনীয়াসকল। এতিয়া চাওক, ইয়াত যিদৰে প্ৰকাশ কৰিলে যে ঈশ্বৰ কৃষ্ণ সকলো আছে, কাৰণ ঈশ্বৰ কৃষ্ণৰ পত্নী লক্ষ্মী, সমস্ত আছে। আকৌ আমাৰ প্ৰথম স্কন্ধৰ মংগলাচৰণৰ আৰু এষাৰ কথা ক'লে, কি বুলি? যে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি, হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি। এতিয়া চাওক, ভগৱন্তৰ বোলে এটা ডাঙৰ ভঁৰাল আছে, সেই ভঁৰালটোত সমস্ত আছে ভগৱন্তৰ, একো অভাৱ নাই। ভকতে যি বিচাৰে ভগৱন্তক সেই ভঁৰালটোৰ পৰা ভকতসকলক সেয়ে প্ৰদান কৰে বুলি কৈছে। এতিয়া এষাৰ কথা আহি পৰে যে আমি ভগৱন্তৰ যদি সকলো আছেই, তেনেহ'লে আমি ভগৱন্তক কি দি ভজনা কৰিম? নহয়নে প্ৰভু সমস্ত? আমি ভগৱন্তক এতিয়া কি দি ভজনা কৰিম? দিয়াতো একো নাই, ভগৱন্ততো সকলো আছে। সেইকাৰণে আমাৰ কামৰূপীয়া লোকগীতত বৰ সুন্দৰভাৱে গুৰুজনাই লিখিছে। আমি সবে অকণমান কীৰ্তন কৰি দিছোঁ, আৰু এষাৰ কথা আমি সবে ইয়াতে ব্যক্ত কৰোঁ, প্ৰকাশ কৰোঁ যে আমি সবে বহুত দূৰৈৰ পৰা, মৰিগাঁৱৰ পৰা আহিছোঁ ইয়াত আপোনাৰ অসমৰ মৰম বিচাৰি। এতেকে যিকণ সময় পাঠ কৰোঁ, যাতে আপোনাক সবে একান্ত মনে যাতে পাঠ শুনে, যিকণ আমি ক'ব পাৰিছোঁ বা আপোনাক সবে শুদ্ধ বুলি ভাবিছে, সেইকণ যাতে একান্ত মনে শুনে, আৰু যিখিনি ভুল হৈছে সেইখিনি যাতে আপোনাক সবে মাৰ্জনা প্ৰদান কৰে আমাক সবক, তাইৰে আগতীয়াকৈ আমি সবে আপোনাক সবক ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আমি সবে অকণমান কীৰ্তন কৰি দিছোঁ। আপোনাক সবে চাগে সেই ফাঁকি লোকগীত নিশ্চয় শুনিছে, আৰু যদি শুনিছে তেনেহ'লে আমাৰ সবৰ লগতে অকণমান গুণগুণাই দিব এবাৰ কৃষ্ণ। ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে, ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে, সবেও তোমাতে পাই যাদৱ কি দিবু মাধৱ ৰায়, যাদৱ কি দিবু মাধৱ ৰায়। ঐশ্বৰ্য বিভূতি কি দিবু তোমাত, আপুনি লক্ষ্মীৰ পতি। ঐশ্বৰ্য বিভূতি কি দিবু তোমাত, আপুনি লক্ষ্মীৰ পতি। কিবা স্তুতি নতি কৰিবু তোমাত, কিবা স্তুতি নতি কৰিবু তোমাত, যাৰ ভাৰ যা সৰস্বতী, যাদৱ কি দিবু মাধৱ
যাদৱ কি দিবু মাধৱ ৰায়। কৃষ্ণ বৰ সুন্দৰভাৱে এই লোকগীত ফাঁকিত প্ৰকাশ কৰিছে যে হে প্ৰভু, হে ঈশ্বৰ কৃষ্ণ, তোমাতে সকলো আছে, তোমাতে সমস্ত বিৰাজ কৰি আছে। আমিতো তোমাকনো কি দিনো ভজনা কৰিম প্ৰভু। কাৰণ শ্ৰীমদ গীতাত বৰ সুন্দৰভাৱে এটা শ্লোকত প্ৰকাশ কৰিছে যে মত্ত পৰত ৰমণ নাট্যত কিঞ্চিত অস্তি ধনঞ্জয় মই সৰ্বম ইদং প্লুতম সূত্ৰে মণি গণাইব। উদাহৰণস্বৰূপে এডাল সূতাত যিদৰে সমস্ত মণি এটা এটা লগ লাগি এডাল মণিমালাৰ সৃষ্টি হয়, ঠিক সেইদৰে ভগৱন্ত বোলে এডাল ৰছীৰ সদৃশ, অৰ্থাৎ এডাল সূতাৰ সদৃশ। যিবিলাক মণি সেইবিলাক হৈছে বিশ্ব ব্ৰহ্মাণ্ড, আৰু সেই বিশ্ব ব্ৰহ্মাণ্ড মণিস্বৰূপ বিশ্ব ব্ৰহ্মাণ্ডবিলাক ভগৱন্ত স্বৰূপ সূতাত লগ লাগি যিদৰে এডাল মণিমালাৰ সৃষ্টি হয়, ঠিক সেইদৰে ভগৱন্তৰ উদৰতে সমস্তখিনি বোলে ব্যাপ্তমান হৈ আছে। সেই কথা বৰ সুন্দৰভাৱে এই ফাঁকিত প্ৰকাশ কৰিছে। আৰু কৈছে যে ঐশ্বৰ্য বিভূতি কি দিব তোমাত আপুনি লক্ষ্মীৰ পতি। হে প্ৰভু, ঐশ্বৰ্য বিভূতি হওক বা এভাগ নামঘৰে তোমাক বনাই দিম বুলি ভাবোঁ, কিবা অকণমান তোমাক অৰ্পণ কৰিম বুলি ভাবোঁ, নহয়, তাৰ ফালৰ পৰা বাধা। কিয়? কাৰণ তোমাৰ লক্ষ্মী, তোমাৰ ভাৰ্যাই হৈছে লক্ষ্মী। গতিকে তোমাৰ তাতো সমস্তটো আছে, একোতো অভাৱ নাই তোমাৰ ধন ঐশ্বৰ্য ফালৰ পৰা, দিম কি এতিয়া। তাৰ পাছতে তোমাক ভাবোঁ যে স্তুতি কৰিম বুলি, কৃষ্ণ তোমাক প্ৰাৰ্থনা কৰি যদি কিবা স্তুতি গাই যদি তোমাক সন্তুষ্ট প্ৰদান কৰিব পাৰোঁ, সেই বুলি ভাবোঁ, কিন্তু সেই ফালৰ পৰা নোৱাৰোঁ। কিয়? কাৰণ তোমাৰ ভাৰ্যা হৈছে কি? সৰস্বতী। সৰস্বতী, তোমাৰ সৰস্বতীয়ে যদি তোমাৰ যদি ভাৰ্যা হয়, তোমাক কিদৰে আমি এতিয়া সন্তুষ্ট কৰিম? এই সুন্দৰভাৱে এই কামৰূপীয়া লোকগীতিত এইখিনি প্ৰকাশ কৰিলে, সেইখিনি আমিও ভাবিবলগীয়া কথা। যদি ভগৱন্তৰ যদি সমস্ত আছে, আমি কি দিম আমি এতিয়া? ভগৱন্তে এটা উপায় দিছে, কিন্তু মনত ৰাখিব সেইষাৰ কথা। কি? আপুনি যেনিবা এটা ডাঙৰ নামঘৰ বনাই দিছে, যিসকলৰ টকা আছে, পইচা আছে, ধন ঐশ্বৰ্য সমস্তখিনি আছে, সেইসকলে এটা নামঘৰ বনাই দিছে প্ৰভু ভগৱন্তক, যে প্ৰভু এইটো আপোনাৰ চৰণত অৰ্পণ কৰিছে। যদি তেওঁ যিজনে নামঘৰটো প্ৰদান কৰিছে সেইজনে যদি শ্ৰদ্ধাযুক্তভাৱে সেই নামঘৰটো নিদিয়ে, তেনেহ'লে তেখেতে নামঘৰ বনাই দিলেও লাভ নাই, এখন সত্ৰ বনাই দিলেও লাভ নাই। কাৰণ তেখেতে শ্ৰদ্ধাভাৱে তেখেতে দিয়াই নাই, সেইকাৰণে লাভ নাই। আৰু যদি কোনো এজন ব্যক্তিয়ে যদি দিবলৈ একো নাই, একমাত্ৰ যদি পানী অকণমান, পাত এখিলাই যদি শ্ৰদ্ধাভাৱে ভগৱন্তক অৰ্পণ কৰে, ভগৱন্তই সাক্ষাতে কৈছে যে মই তাতেই সন্তুষ্ট, মই তাতেই সন্তুষ্ট। মোক যদি পানী অকণমানো যদি মোক শ্ৰদ্ধাভাৱে অৰ্পণ কৰা হয়, মই তাতেই সন্তুষ্ট লাভ কৰোঁ। এতেকে আমি সবাই এইটোৱে বুজিব লাগিব যে আমি ভগৱন্তক বন্তিয়ে জ্বলাওঁ কিয়, ধূপেই নজ্বলাওঁ কিয়, ভগৱন্তক ভোগেই অৰ্পণ নকৰোঁ কিয়, যদি আপুনি শ্ৰদ্ধাভাৱে নকৰে, তেনেহ'লে আপোনাৰ একো লাভ নাই।
কেৱল যে ঈশ্বৰ কৃষ্ণতে যে শ্ৰদ্ধাভাৱে কৰ্ম কৰিব লাগিব ঈশ্বৰ কৃষ্ণকে নহয়, প্ৰতিটো কৰ্ম আপুনি শ্ৰদ্ধাযুক্তভাৱে কৰিব লাগিব। কিন্তু শ্ৰদ্ধাযুক্তভাৱে ক'ব লাগিব। আমাৰ নামঘৰত কৈছে যে বিষয় সম্বন্ধ সুখ সমস্ত জনিতে পায়, হৰি খুৱাই একো স্থানে নাপায়। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। যিসকলে বিষয়ৰ লগত সম্বন্ধ ৰাখে সেইসকলে ঈশ্বৰ কৃষ্ণৰ চৰণত বোলে স্থান নাপায়। এতিয়া চাওক, শ্ৰীমদ গীতাত কৈছে ৰাগ বিৰাগ বিমুক্তৈষু বিষয়ান ইন্দ্ৰিয় শৰণ আত্মা বৈশ্য বিদেও আত্মা প্ৰসাদম অধিগচ্ছতি। বিষয়ৰ লগত থকা সকলে ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ নাপায়, হয় সঁচা কথা। কাৰণ গুৰুজনাই লিখিছে, কেতিয়াও মিছা কথা নহয়, সঁচা কথা গুৰুজনাই লিখিছে। কিন্তু তাৰ লগতে এষাৰ কথা আমি জানিব লাগিব, কৈছে ইয়াত, বিষয়ৰ লগত থাকিও যিজনে ঈশ্বৰ কৃষ্ণক স্মৰণ কৰে তেওঁক বোলে মহামহন্ত বুলি প্ৰকাশ কৰা হৈছে। বিষয় বোলে এইটো নহয় যে অনবৰতে বিষয়ৰ লগতে আপুনি লাগি থাকক, ৰাতি দিনে পত্নীৰ লগত কিবা আলোচনা কৰে, বিষয়ৰ লগত কাল পাতক কথা। আপুনি মা দেউতাৰ লগত আলোচনা কৰিছে, কেৱল বিষয়ৰ কথাকে পাতিছে, সেইজন বিষয়ৰ লগত সম্বন্ধ, সেইজনেহে ঈশ্বৰ কৃষ্ণত কিন্তু স্থান নাপায়। কিন্তু যিজনে বিষয়ৰ লগত সম্বন্ধ ৰাখিও ঈশ্বৰ কৃষ্ণৰ ভজনা কৰে সেইজনে সদায় ঈশ্বৰ কৃষ্ণ চৰণত স্থান পায়। তাৰো এটা নিয়ম আছে। কি কৈছে? আমি কেতিয়াও অহংভাৱ, খংভাৱ, অৰ্থাৎ কলিৰ যিবোৰ পৰিয়াল, 16জনীয়া যিবোৰ পৰিয়াল আছে, কাম ক্ৰোধ লোভ মোহ দম্ভ দীৰ্ঘ লেৰিয়া আসুৰীয়া অহংকাৰ তিৰস্কাৰ পৰচৰ্চা পৰনিন্দা কুচুত কপন মলিনী আৰু নলিনী, 16জনীয়া পৰিয়ালৰ যিটো স্বভাৱ, সেই স্বভাৱটো আপোনাৰ শৰীৰত কেতিয়াও আহিবলৈ নিদিব। যদি আহিবলৈ দিয়ে তেনেহ'লে সৰ্বনাশ। আৰু যদিহে আপুনি আহিবলৈ নিদিয়ে বা আপোনালোকে সমস্ত কলিৰ পৰিয়ালক আঁতৰাই ৰাখিব চেষ্টা কৰিছে, তেনেহ'লে আপুনি বিষয়ৰ লগত সম্বন্ধ ৰাখিও ঈশ্বৰ কৃষ্ণৰ লগত আপোনাৰ হবে সম্বন্ধ, এটা সুদৃঢ় সম্বন্ধ আপোনাৰ হবে স্থাপন কৰিব পাৰিব, সংযোগ কৰিব পাৰিব। সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ প্ৰতি ক্ষণতে মনত পেলোৱাটো আমাৰ দায়িত্ব বা কৰ্তব্য। আৰু আপুনি কেনেদৰে কলিৰ পৰিয়ালবিলাকক আঁতৰাই ৰাখিব? নামঘোষাত কৈছে, যদ্যপি কলিনাৰ বিৰত প্ৰচাৰিত তথাপি অৱলোকিতান বিষ্ণু ভক্তিৰ নাম মহাপ্ৰভাৱ। ভগৱন্তৰ নাম বোলে ইমানেই প্ৰভাৱযুক্ত যে এই নাম যদি কোনো ব্যক্তি যদি লয়, শুনে, ভুলতো যদি লয়, তেনেহ'লে তেওঁৰো বোলে পাপ নাশ হয়। চাওক, ভুলতো যদি লয়, আমি ভুলতো শব্দটো ব্যৱহাৰ কৰিছোঁ, কিয়? কাৰণ কৈছে যে যিজন ব্যক্তিয়ে ভুলত, মুখেৰে ভুলতে ওলাই গৈছে কৃষ্ণ নাম, তেখেতৰে বোলে সমস্ত পাপ নাশ হয়। আৰু যিজনে ভুলতো নোলোৱাকৈ একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ লয়, যিজনে ঈশ্বৰ কৃষ্ণৰ নাম লয়, তেখেতৰ কি হ'ব আপোনাক সবে গম পাইছে। ভুলতে লোৱাজনৰতো পাপ নাশ হ'লেই, আৰু যিজনে সঁচাকৈ লৈছে ভগৱন্তৰ নাম, তেওঁতো মহাপুণ্যৱান হ'ব। সেইকাৰণে আমি সবে প্ৰতিটো কৰ্ম কৰাৰ আগতে, বা প্ৰতিটো কৰ্ম বুলি নহয় একমাত্ৰ যে কৰ্ম কৰিলেহে যে ভগৱন্তৰ চৰণৰ অৰ্পণ কৰিব লাগিব, সেইটো নহয়। যিয়ে কাম নকৰক কিয়, ঈশ্বৰ কৃষ্ণৰ নাম লৈছে, পানী খাইছে, অন্ন গ্ৰহণ কৰিছে, একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ চৰণৰ অৰ্পণ কৰি আপুনি কৰক। কাৰণ শ্ৰীমদ গীতাৰ শেষৰ ফালে কৈছে, সৰ্বধৰ্মান পৰিত্যাজ্য মাম একং শৰণং ব্ৰজ অহং তং সৰ্ব পাপেভ্যো মুক্ষ্যে স্বামী মা শুচ।
সমস্তবিলাক ভগৱন্তৰ চৰণৰ অৰ্পণ কৰি কৰক আপুনি সেই কৰ্মটোত সদায় সফল হ'ব কিন্তু আৰু এষাৰ কথা কৈছে আপুনি সফল হোৱাৰো এষাৰ কথা আছে কিন্তু আপুনি কেৱল যে ভগৱন্তৰ চৰণৰ অৰ্পণ কৰি যদি আপুনি কৰ্মটোৰ ফলৰ আশা কৰি কৰ্মটো কৰে তেনেহ'লে আপুনি ফল নাপায় কেতিয়াও প্ৰায়ভাগ অনুষ্ঠানৰ এইষাৰ কথা মই কওঁ কাৰণ আজিকালি মানুহে সফল নোহোৱাৰ কাৰণে সেইটোৱে আজিকালি মানুহে কৰ্ম সাকসেছ কেলে নহয় সেইটো কাৰণ মানুহে ফলৰ আশা কৰে বাবেই মানুহে কৰ্মটো সফল হ'ব নোৱাৰে শ্ৰীমদ গীতাত সেই কাৰণে কৃষ্ণই অৰ্জুনক কৈছে যে কৰ্ম নিবাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভুৰ মাতে সংগুষ্ঠ কৰ্মণি এতিয়া চাওক কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন মই কলিযুগৰ মনুষ্যকে হবাক মনুষ্যক মই একমাত্ৰ কৰ্ম কৰিবলৈহে কিন্তু কৈছো তেওঁক মই ফলৰ আশা কৰিবলৈ মই কেতিয়াও অধিকাৰ প্ৰদান কৰা নাই কৰ্ম কৰিবলৈহে মই অধিকাৰ দিছো ফলৰ অধিকাৰ কৰিবলৈ মই ফলৰ চিন্তা কৰিবলৈ মই অধিকাৰ দিয়া নাই সেই কাৰণে আমি কেতিয়াও ফলৰ আশা কৰিব নালাগে একমাত্ৰ কৰ্মটো কৰি যাব লাগে এদিন হ'লে আপুনি সফল হ'বই বৰ সুন্দৰভাৱে কৈছে আৰু যা হওক